राहुल गांधी भी पागल है, ये पवन खेरा उससे भी ज्यादा पागल है। लीगल एक्शन तो चलेगा ही, लेकिन और एक एक्शन में लेने जा रहा हूँ, बाद में बताऊंगा। पवन खेरा को मैं पवन पेरा बना दूंगा। सब कांग्रेसे এটা ঘৃণনীয় কাম কৰিছে। কংগ্ৰেছতকৈও তৰুণ গগৈৰ দৰে এজন সন্মানীয় ৰাজনীতিজ্ঞ লৰাই এই কামত হাত দিব নালাগিছিল। ভুয়া পাছপোৰ্ট, ভুয়া কোম্পানী আৰু সম্পূৰ্ণভাৱে অদ্ভুত কথা 52,000 কোটি টকা, এই ধৰণৰ কথা বতৰাই কংগ্ৰেছ দলক আৰু বেছি দুৰ্বল কৰিব। মই ভাবো যে সোনিয়া গান্ধীয়ে এই গোটেই ঘটনাটোৰ কাৰণে কোন দায়ী, she should fix the accountability। কাৰণ নহ'লে আজিতো পৱন খেৰা পৰিল, কেতিয়াবা আৰু ডাঙৰ নেতা যুঁজত পৰিল। আমিতো পুলিচত কেছো দিছোঁ। কালি পুলিচৰ হাতত যথেষ্ট তথ্যও আহিছে। ভাৰত চৰকাৰে মোক জনোৱা মতে তিনিওখন ৰাষ্ট্ৰই ভাৰত চৰকাৰক জনাইছে যে এইকেইখন আমাৰ পাছপোৰ্ট নহয়, আৰু এই গোটেই পাছপোৰ্ট ডুপ্লিকেট বনাইছে পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ এটাৰ লগত লগ লাগি। তাৰমানে সামহাও তেওঁলোকে পাকিস্তানৰ মৰম এৰিব পৰা নাই। আজিতো ডাঙৰ প্ৰমাণ তিনিটা হ'ল। আপোনালোকে জুলাই মাহত মই গুৱাহাটীত এখন প্ৰেছ কনফাৰেন্স কৰিছিলোঁ, কৰি আমি 4,000 একাউণ্টৰ নাম দিছিলোঁ, যোনে নেকি টুইটাৰ আৰু ফেচবুকত গৌৰৱ গগৈৰ সমৰ্থনত লিখে, কিন্তু তেওঁলোকৰ ঘৰ ক'ত বুলি চালে বাংলাদেশ, পাকিস্তান আৰু আৰৱ। অসমৰ জাৰ্নেলিষ্টসকলৰ আগত মই উইথ লিষ্ট দি দিলোঁ। কি নহওক, কিছুমানৰ গৌৰৱ গগৈৰ প্ৰতি মৰম আছিলে, ভালকৈ প্ৰচাৰ নকৰিলে গ'ল। তাৰপিছত পাকিস্তানৰ লগত লিংক, তেওঁ ধমকি দিলে তেওঁ জুভিনাইল কোৰ্টত যাব, অমুকত যাব, ক'ৰবাত গ'ল নেকি? আজিলৈকে মই ইমান অপেনলি পাকিস্তানী বুলি কৈ আছোঁ, ক'ৰবাত কেছ এটা দিব সাহস কৰিছে নেকি? আৰু ক'লে কয় ৰাইজৰ আদালত। ঠিক আছে, 9 তাৰিখে ৰাইজৰ আদালততো চাফা হৈ যাব। 27 মাৰ্চত মোৰ হাতত এটা খবৰ পৰে যে কংগ্ৰেছে দুটা বস্তু মোৰ এগেইনষ্টত বনাই আছে। এটা পাছপোৰ্ট, ভিছা, বিভিন্ন জেগাত সম্পত্তি। দ্বিতীয়, পীযুষ হাজৰিকাৰ মোৰ এটা টেলিফোন তেওঁলোকে ৰেকৰ্ডিং বনাব খুজিছিলে আৰ্টিফিচিয়েল ভইচেদি, যে আমি জুবিন গাৰ্গৰ বিষয়ে নিগেটিভ কথা পাতি আছোঁ। তেতিয়া এই ঘটনাটো পায়ে মই 27 মাৰ্চত অতনু ভূঞাক জনাওঁ যে আপোনাৰ লগতো বহুত লিংক আছে, আপুনি এটা ইনকুৱাৰী কৰক। অতনু ভূঞাই 27 মাৰ্চতে টুইট কৰি দিলে যে এনেকুৱা ঘটনা হ'ব গৈ আছে, আৰু হৈয়ে গ'ল। আমি যেনেকৈ আন্দাজ কৰিছোঁ তেনেকেই তেওঁলোকে কামবোৰ কৰি গৈ আছে। মানুহৰ মাজত মিটিং নাই, দিনটো এখনো মিটিঙে নাপাতে। কংগ্ৰেছৰ আপোনালোকে ছিষ্টেমটো চাওক, মিটিং পত্ৰ একো নাই, খালি যে বাংলাদেশী মিয়াৰ ভোট পাম আৰু নিগেটিভ ভোট পাম, এইটোৱে তেওঁলোকৰ লক্ষ্য। মানে আৰুতো মানুহৰ মাজত যাবই নোৱাৰে। কি দিছিলা? লুঙি ধুতি দিছিলোঁ, ক'বলগীয়াটো কথাই নাই, সেইকাৰণে মানুহৰ মাজত যাবই নোৱাৰে। लेकिन कांग्रेस का लोग फालतू है, अकल नहीं। राहुल गांधी भी पागल है, ये पवन खेरा उससे भी ज्यादा पागल है। लीगल एक्शन तो चलेगा ही, लेकिन और एक एक्शन में लेने जा रहा हूँ, बाद में बताऊंगा। पवन खेरा को मैं पवन पेरा बना दूंगा, थोड़ा दिन इंतजार करें। 100% हम लोग लगभग 100 सीट जीतेगा। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।